অমৃত ৰঞ্জন বৰ্মনৰ নেতৃত্বত তেখেতৰ গুণ্ডা বাহিনী পুলিচৰ নেতৃত্বত যি অসম আৰক্ষীক আমি এটা জাতীয় অনুষ্ঠান বুলি আমি সকলোৱে ভাবোঁ, সেই জাতীয় অনুষ্ঠানটোৱে আজি এটা জাতীয় অনুষ্ঠানৰ এটা জাতীয় দলৰ জাতীয় অনুষ্ঠানৰ এগৰাকী সভাপতিৰ ঘৰত আহি যিধৰণৰ অভদ্ৰ আচৰণ কৰিলে তাৰ আমি গৰিহণা জনাইছোঁ প্ৰথমে। দ্বিতীয়তে এই পুলিচে আজি চাৰ্চ কৰিবলৈ আহিছোঁ বুলি কৈছে, হোম চাৰ্চ কৰিবলৈ আহিছে তেখেতলোকে। হোম চাৰ্চ কৰা কিছুমান নিয়মাৱলী আছে, আমি সকলোৱে জানো। আমি জানো যে ইয়ালৈ অহাৰ আগতে এখন চাৰ্চ নটিচ আমাক দিব লাগে, ইয়ালৈ অহাৰ আগতে এখন চাৰ্চ ৱাৰেণ্ট তেখেতলোকে দিব লাগে আমাক। কিন্তু তেনেধৰণৰ কোনো চাৰ্চ ৱাৰেণ্ট নাই, কোনো চাৰ্চ নটিচ নাই, তেখেতলোকে অনাধিকাৰ প্ৰৱেশ কৰিছে। আমি এটা ভাড়া ঘৰ লৈ আছোঁ, ইয়াত প্ৰাৰ্থীগৰাকী থাকে। তাৰ লগে লগে আমাৰ দলৰ যিসকল কিছুমান আমাৰ কৰ্মকৰ্তাসকল আছে, অফিচিয়েল যিবিলাকে কাম কাজ কৰি থাকে, তেনেকুৱা ধৰণৰ কিছুমান ব্যক্তি আমাৰ দলৰ কৰ্মকৰ্তাসকল ইয়াত বাস কৰে। আমি সম্পূৰ্ণভাৱে লিগেলি আমি ইয়াত ভাড়া লৈ আছোঁ। সেই ভাড়া ঘৰৰ মালিকৰ না তেখেতলোকে কাৰোবাৰ অনুমতি লৈছে, না ইয়াত বসবাস কৰা যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলৰ কাৰোবাৰ যদি তেখেতলোকে অনুজ্ঞা লৈছে, তেনেকুৱা কোনো কথা নাই। তেখেতলোকে দুবাৰ ওপৰলৈ উঠি গৈছে। সেই সময়ত আমি দলৰ কৰ্মকৰ্তাসকল নাছিলোঁ। আমাৰ কেইজনমান কৰ্মকৰ্তা আছিল যিসকলে পুলিচক যেতিয়া কথা পাতিবলৈ গৈছে, পুলিচে তেখেতলোকে ভয় ভাবুকি দেখাইছে, চুচৰাই তহঁতক থানালৈ লৈ যাম বুলি ভয় ভাবুকি দেখাইছে। তাৰপাছত পুলিচ উঠি গৈছে। গোটেই খবৰ পাই আমাৰ দলৰ কৰ্মকৰ্তাসকল আমি যেতিয়া আহিলোঁ, আহি পেলাই আমি পুলিচক প্ৰথমতে চাৰ্চ ৱাৰেণ্ট বিচাৰিছোঁ, চাৰ্চ নটিচ বিচাৰিছোঁ। তেখেতলোকে কিন্তু দিবলৈ আমাৰ সক্ষম হোৱা নাই। গোটেই চিনিয়ৰিটো আমি ভিডিঅ' এটা ফুটেজ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ ভিডিঅ' ফুটেজ কৰাত তেখেতলোকে অমৃত ৰঞ্জন বৰ্মনে আমাক প্ৰথমতে বাধা দিছে। তাৰপাছত নহয়, আমি ভিডিঅ' ফুটেজ কৰিম, আমি ভিডিঅ' কৰিম বুলি কোৱা দেখি তেখেতলোকে আৰক্ষীয়ে কৈছে, আৰক্ষী মানুহে ভিডিঅ' কৰক বুলি কৈছে, আমাকো কৰিবলৈ সুবিধা দিছে। অসম আৰক্ষীৰ এই জাতীয় অনুষ্ঠানটোৰ নিকৃষ্ট কাণ্ডক আমি গৰিহণা জনাইছোঁ। ইয়াৰ ডিব্ৰুগড় জিলাৰ সন্মানীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী এই অমৃত ৰঞ্জন বৰ্মনৰ যদি কিবা তদন্ত চলিও আছে, এই তদন্ত প্ৰক্ৰিয়া যদি হৈ আছে, তেখেতক এই তদন্ত প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ গোটেই তদন্ত প্ৰক্ৰিয়াটো তেখেতে মিছলিড কৰিব। কাৰণ বিধায়কৰ পকেটত আছে তেখেতে, কাৰণ বিধায়কৰ ছত্ৰছায়াত তেখেতে ইয়াত প্ৰৱেশ কৰিছে। সেইকাৰণে অমৃত ৰঞ্জন বৰ্মন ডাঙৰীয়া গোটেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো বা নাইকিয়া কৰি যাতে নিউট্ৰেল যাতে এটা ইনভেষ্টিগেশ্যন হয়, তাৰ আমি দাবী জনাইছোঁ। আমি 24 ঘণ্টা সময় দিব বিচাৰিছোঁ, যাতে তেওঁলোকৰ ওপৰত যদি ব্যৱস্থা নলয়, তেতিয়াহ'লে আমাৰ প্ৰত্যুত্তৰ সন্মুখীন হ'বলৈ কাৰণে সাজু হৈ থাকিব লাগিব। 24 ঘণ্টা। এতিয়া টাইম হৈছে 3টা বাজিবলৈ কাৰণে আৰু 10 মিনিট আছে। কালি 3টা বজাৰ লগে লগে যদি অমৃত ৰঞ্জন বৰ্মনক কোনো ব্যৱস্থা নলয়, তেতিয়া আমাৰ সমৰ্থক সকলো ৰাজপথত আহিব। আমি চক্ৰধৰ গগৈৰ নিচিনা ৰাজপথ অৱৰোধ নকৰোঁ, ৰাজপথত আহিম। এই কথাটো আমি তেওঁলোকক পুলিচ প্ৰশাসনক আমি জনাই দিছোঁ। আমাৰ আৰক্ষী অধীক্ষকগৰাকীক আমি জনাই দিছোঁ, DGPকো আমি জনাম, পুলিচ একাউণ্টেবলক জনাম বুলি অলৰেডি দীপজ্যোতি গগৈ ডাঙৰীয়াই কৈছে। আৰু আমি ইলেকশ্যন কমিশ্যনকো জনাম, যদি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা 24 ঘণ্টাৰ ভিতৰত নলয়, তেতিয়াহ'লে আমাৰ ৰাইজ ৰাজপথত আহিবলৈ বাধ্য হ'ব। এই কথা আৰু এটা কথা থাকি গৈছিল, আমাৰ আজি এই যিটো কাৰ্যালয়, ইয়াত আমি কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছোঁ। আমি থাকোঁ যিহেতু, আমি সকলোৱে কাম কাজ কৰোঁ। ইয়াত বিভিন্ন ধৰণৰ গোপন আমাৰ তথ্য আছে। গোপন তথ্য মানে আমাৰ পাৰ্টি ৰিলেটেড, য'ত নেকি কালি পলিং হৈ গ'ল, পলিঙৰ গোটেই এছেছমেণ্ট আমাৰ ইয়াত আছে। আমাৰ দলৰ কৰ্মকৰ্তাসকলে ক'ত কোনে কি কাম কৰি আছিলে, তেনেকুৱা ধৰণৰ তথ্যবিলাক আমাৰ আছিলে। ফৰ্ম 17C আজি পুৱাৰ পৰা আমাৰ যিবিলাক পুলিং এজেণ্ট আছিল, সেই পুলিং এজেণ্টবিলাকে ফৰ্ম 17C আমাৰ হাতে জমা দিবলৈ তেখেতলোকে আহিছে। যিহেতু মই নিজে ইলেকশ্যন এজেণ্ট, ইয়াতে মই থাকিছোঁ আৰু ইলেকশ্যন এজেণ্ট হিচাপে মোৰ দায়িত্ব আছে। আৰু মোক তেখেতলোকে আমাৰ দলৰ যিবিলাক পুলিং এজেণ্ট আছে, ফৰ্ম 17C তেখেতলোকে জমা দি আছে। এই ফৰ্ম 17C বিলাকত তেখেতলোকে হাত দিছে। যেতিয়া কৈছে ইয়াত হাত নিদিব, তেখেতলোকে এই ফৰ্ম 17C তেখেতলোকে লৈ যাবলৈ চেষ্টা কৰিছে। আমাৰ কিছুমান মেচিনাৰী কিছুমান আইটেম আছিলে, য'ত নেকি আমাৰ কম্পিউটাৰ আছে, এই কম্পিউটাৰবিলাক তেখেতলোকে খুলি চাব বিচাৰিছে। আমি যেতিয়া তেখেতলোকে বাধা দিলোঁ, চাৰ্চ ৱাৰেণ্ট বিচাৰিলোঁ, তেতিয়া কিন্তু পুলিচ তেখেতলোকে পলাই পতং দিবলৈ আৰম্ভ কৰিলে। এই কথাটো এটাই কথা আমি আজি বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ যে পুলিচে এটা ইয়াত বেয়া আইনী কাম কৰিবলৈ আহিছিলে। বিধায়কৰ নেতৃত্বত দলৰ বিজেপি দলৰ আহ্বানত তেখেতলোকে ইয়াত কাম কৰিবলৈ আহিছিলে, ভেৰণীয়া গুণ্ডা হিচাপে আহিছিলে, য'ত নেকি আমাৰ দলৰ কৰ্মকৰ্তাসকলে তেখেতলোকৰ অভিসন্ধিক আমি কেতিয়াও সফল হ'বলৈ আমি নিদিলে। আমি প্ৰতিহত কৰিলোঁ তেখেতলোকক, আৰু অসম আৰক্ষীৰ নিকৃষ্ট কাণ্ডক আৰু অমৃত ৰঞ্জন বৰ্মনৰ গুণ্ডাগিৰিক আমি প্ৰতিবাদ জনাইছোঁ। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, পুলিচ একদম পূৰা দাদাগিৰি কৰি আহিলে, পাছত যাওঁতে কিন্তু চোৰৰ নিচিনাকৈ গ'ল। তাৰমানে তেওঁলোকৰ গাত দুখ আছে। বলপূৰ্বকভাৱে দাদাগিৰি, পুলিচৰ ড্ৰেছত তেওঁলোকে দাদাগিৰি কৰি আহিলে। ভিতৰত তন্ন কি চালে কি চলে আমি নাজানো, কি লৈ গৈছে আমি নাজানো। অলৰেডি আমাৰ দীপজ্যোতি গগৈ ইলেকশ্যন এজেণ্ট, তেওঁ কৈছে যে 17C ফৰ্মটো আছিলে, এইবিলাকত তেওঁলোকে হাত দিছে। যদি কিবা হেৰাইছে আমি চাব লাগিব, এতিয়া আমি চাম। তেওঁলোকেতো আমাক দেখুওৱা নাই কি চালে কি নাচালে। আহোঁতে পুলিচৰ দাদাগিৰি, পুলিচ একদম দাদাগিৰিৰ নিচিনা আহিলে, যাওঁতে কিন্তু চোৰৰ নিচিনা পলাইছে। আপোনালোকে সকলোৱে দেখিছে চোৰৰ নিচিনা পলোৱা নাই নে? চবে চোৰৰ নিচিনা পলাইছে তেওঁলোকে। গতিকে তাৰ প্ৰত্যুত্তৰ আমাক 24 ঘণ্টাৰ ভিতৰত
আমাক দিব লাগিব। যদি নিদিয়ে কালি কিন্তু আমাৰ ৰাইজ ৰাজপথত আহিব। আমি ৰাইজৰ লগত কথা বতৰা পাতি আমি পুলিচৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম। এটাটো ক'লোৱে যে আমি পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ ওচৰলৈ যাম। তাৰপিছতো যদি তেখেতলোকে যদি ব্যৱস্থা গ্ৰহণ নকৰে নিশ্চিতভাৱে আমি আইনৰ সহায় ল'ম। আৰু আমাৰ যিখন FIR কালি আমি লঞ্চ কৰিছিলোঁ, আমি FIRখন আপোনালোকৰ লগত ৰাজহুৱা কৰি দিব নোৱাৰিম, যিহেতু এখন এটা মানে ইনভেষ্টিগেশ্যনৰ কথা আছে। আমি FIRখনত নাম উল্লেখ কৰা যিসকল ক্ৰিমিনেলৰ আমি নাম দিছোঁ, যিবিলাক একুইজৰ নাম দিছোঁ, সেই একুইজসকলক কিন্তু পুলিচে এৰেষ্ট কৰিব লাগিব, তেখেতলোকক আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যি পৰ্যন্ত নকৰে সেই পৰ্যন্ত কিন্তু আমাৰ জাতীয় পৰিষদৰ আমাৰ কৰ্মকৰ্তাসকলে আমি ক্ষান্ত নাথাকোঁ। গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু চক্ৰধৰ গগৈ ডাঙৰীয়াৰ নেতৃত্বত